চাওক, ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি পৰিৱেশ দেখুৱাই আছো আৰু বানাক্ৰান্ত ৰাইজৰ দুখৰ বতৰা আমি ইতিমধ্যে পিপুলছ টিভিৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ পৰা পৰিৱেশ দেখুৱাইছো আৰু এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছো দেৰগাঁৱৰ খুমটাই সমষ্টিৰ পূব মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াৰ গাঁৱৰ এটা বিশেষ দৃশ্যাংশ। চাওক, গেলাবিল নৈৰ যি আচলতে গৰাখহনীয়া, এই গৰাখহনীয়াই আচলতে এই দাঁতি কাষৰীয়া অঞ্চলৰ যিসকল আচলতে বাসিন্দা, আচলতে এই নিশা তেওঁলোকে আচলতে খুব চিন্তিত হৈ পৰিছে। কাৰণ প্ৰায় এজাক যদি বৰষুণ বা পানী যদি বাঢ়ে, খুব গৰাখহনীয়া আচলতে দেখিবলৈ পোৱা যাব। আৰু এই মুহূৰ্তত দেখুৱাইছো, চাওক, খুব এটা ঠেক এটা পথ। পূৰ্বতে আচলতে এই পথটো খুব ঠেক আছিলে আৰু বৰ্তমান গৰাখহনীয়াৰ ফলত এই মুহূৰ্তত মই দেখুৱাইছো আৰু ইয়াৰ নিশা প্ৰায় এতিয়া ১:৩০ বাজিছে আৰু এই ১:৩০ বজাত মই উপস্থিত হৈছোহি দেৰগাঁৱৰ দক্ষিণ দলিজলীয়াৰ খুমটাই সমষ্টিৰ অন্তৰ্গত পূব মিছামৰা গাঁও পঞ্চায়তৰ অধীনত থকা এটা বিশেষ গ্ৰামাঞ্চল। আৰু চাওক, গেলাবিল নদীৰ এয়া পাৰত উপস্থিত হৈছোহি আৰু চাওক, কেইজনমান আচলতে এই অঞ্চলৰ ব্যক্তিসকল আছে। নিশা প্ৰায় ১:৩০ বাজিছে, বৰ্তমান আপোনালোকৰ কাষত আমি থিয় হৈছোহি আৰু দেখিছো আপোনালোকে যথেষ্ট কষ্টৰে দিন কটাইছে আৰু পুৱাৰ বেলাতো বিভিন্ন আমাৰ সাংবাদ গোষ্ঠীৰ ব্যক্তিসকল আহিছে, কিন্তু বৰ্তমানলৈকে আচলতে সংশ্লিষ্ট কৰ্তৃপক্ষ ইয়াত অহা নাই। কি ক'ব? সেইটো অহা নাই যে নাই বুলিয়ে ক'ব লাগিব। আৰু দিনটোতো বাদেই, আমিতো ৰাতি এতিয়া ১:০০-১:৩০ বাজিলে আপোনালোকে পাইছেহি আহি। আমিতো এই মুহূৰ্তলৈকে ইয়াত পহৰা দি থকা নিচিনাই হৈছে। এতিয়া আমি এতিয়া ইয়াত এই দুঘৰমান মানুহ ইয়াত পহৰা দি আছো, কোন সময়ত যদি কি হ'ব ঠিক নাই। গতিকে ল'ৰা ছোৱালীৰ কথা আছে, ঘৰৰ পৰিয়ালৰ কথা আছে কিছুমান। গতিকে এইটো এতিয়া মই ইয়াত যিটো দেখিছোঁ, এই গৰাখহনীয়াটো এতিয়াই নহয়, আজি কেইবা বছৰো হ'ল। আমাৰ খুমটাই সমষ্টি মৃণাল শইকীয়াদেৱক আমি কেইবাবাৰ অনুৰোধ কৰিছিলোঁ, আমাৰ সমাজ হিচাপেও কৰিছিলোঁ, গাঁও হিচাপেও কৰিছিলোঁ, এনেকৈ বহুতবাৰ কৰিছোঁ। কিন্তু অকল তেখেতে নহয়, বাকীখন কেতিয়াহে ক'ব পাৰে নে? এইখিনিতে পৰি পেলাই ২জন মানুহৰ মৃত্যু হৈছে। ইয়াৰ পৰা পৰি ২জন মানুহৰ মৃত্যু হৈছে। মৃত্যু হ'লে কি কৰে? মৃত্যু হ'লেহে তেওঁলোকে ডেড বডি বিচাৰি আহে। কিন্তু এইটো ৰাস্তাৰ ওপৰেদি SDC DC সকলোখিনি ইপিনে খোজকাঢ়ি গৈছে, ৰাস্তাত দেখি গৈছে। আমি ইতিমধ্যে ৰাইজে জানিবলৈও দিছোঁ। নিৰ্বাচন আহে, সকলোৱে আশা দি থৈ যায়। নিৰ্বাচন আহিলে সেইটো আৰু সকলোৱে ক'বই, আৰু সেইটো এতিয়াই নহয়, আগৰে নিয়ম সেইটো। সেই নিয়মটো পালন কৰি যায় আৰু চবেই হ'ব বুলি ক'ব। এইটো এতিয়া কি ক'ম? এতিয়া আজি এইটো যিটো সমস্যাত আমি ভুগি আছোঁ এতিয়ালৈকে, আমাৰ গাঁৱতে এজন ৱাৰ্ড মেম্বাৰ আছে, ২ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ যদিও এইখিনি বোলে খবৰ এটা কৰিবলৈ অহা নাই। মানুহখিনি মৰিলে গৰাটোলৈ কি হ'ব? একো নহওক, অন্ততঃ আহি পেলাই মাত এষাৰ দিয়কচোন। এইখিনি এই ৰাতি ১২টা বজালৈকে পহৰা দি আছোঁ, তেওঁলোক ঘৰৰ ভিতৰত শুই আছে, আমিতো শুব পৰা নাই। আমি কেইঘৰমান মানুহ শুব পৰা নাই। এতিয়া কোনো ধৰণৰ তেনেকুৱা নিৰাপত্তা নাই। এতিয়া বান্ধিব নোৱাৰে সেইটো কথা কোৱা নাই, বান্ধিবলৈ কোৱা নাই। সেইটো অন্ততঃ কোনোবা ধৰণে কিবা এটা সহায় এটা কৰি দিয়ক, কৰকচোন। যদি বেছি নাই আৰু ৬ ইঞ্চিমান আছে উঠিবলৈ। আৰু গছ কাটি দিয়া হৈছে দেখিছো, মই দেখুৱাইছো। চাওক, গছ কাটি পেলাবলগীয়া হৈছে, কাৰণ কেতিয়া কোনটো সময়ত আচলতে খহে কোনেও আচলতে নাজানে। এজোপা আচলতে খুব বৃহৎ এজোপা গছ। কি গছ আছিলে? কি গছ কটা হৈছে? এজোপা চাজনা গছ এজোপা আছিলে, হাউলি আছিলে কাৰণে দেখিলো। এইটো যদি গুচি যায় বহুত দূৰ খহাই নিব। কালি ধৰি পেলাই গৃহস্থ ঘৰৰ সৈতে কথা পাতি গছজোপা এইখিনিতে কাটি এইখন ৰাখি থৈ দিয়া আছে। মানে আৰু মই কথা পাতিম, আৰু কেইজনমান আছে। দাদা, ৰাতি ১:৩০ বাজিছে এতিয়া, কি ক'ব? আচলতে খুব চিন্তাত সকলো আচলতে দিন কটাইছে আৰু এই মুহূৰ্তত আচলতে প্ৰায় এতিয়া ১:৩০ বাজিছে আৰু কেতিয়া আচলতে বৰষুণ দিয়ে কোনেও ক'ব নোৱাৰে। আৰু কেতিয়া আচলতে গৰা খহি যায় কোনেও ক'ব নোৱাৰে। হয়, সৰ্বপ্ৰথমে মই ৰাতি তোমালোকক ধন্যবাদ জনাইছোঁ যে এতিয়া ১:৩০ বজাত আহি পেলাই তোমালোকে এই সমগ্ৰ অসমৰ লগতে যি বান বিভীষিকা চলিছে, সেয়া আমাৰ গাঁৱৰ বা মোৰ ঘৰৰ সন্মুখতো তাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। আমি ৰাতি ইয়াক পহৰা দি থাকিবলগীয়া আছে। যিকোনো মুহূৰ্তত নটকৈয়ে এতিয়া দৈয়াং ভেলী এই গেট খুলি দিছে, তাৰ পানীয়ে যাতে আমাক কোনো প্ৰভাৱ অসুবিধা নেপেলায় বা আমি কিবা এটা সাৱধান অৱলম্বন কৰিব পাৰোঁ, তাৰ কাৰণে এতিয়া আমি এইখিনি ৰখীয়া দি আছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিম যে আপোনালোকে এই বস্তুটো দৃষ্টিগোচৰ হওক, ইয়াৰ সমাধান এটা বিচাৰি দিয়ক।
মই কথা পাতিম মই অকমান এইফালে যাবলৈ আচলতে চেষ্টা কৰিম চাওক মই দেখুৱাইছো আৰু মোৰ সতীৰ্থ সহযোগীক এই বিশেষ গৰাখহনীয়াৰ এই যি দৃশ্যাংশ মই পোনে পোনে আচলতে কেমেৰা সন্মুখলৈ অনাৰ প্ৰয়াস কৰিছো চাওক খুব এটা ভয়াৱহ এটা অৱস্থা আৰু সময়ো বেছি নাই আৰু প্ৰায় যদি পানী আৰু যদি বাঢ়ে বা বৰষুণ যদি আৰু এজাক দিয়ে তাৰ পিছত কিন্তু দেৰগাঁও চহৰখন বা এই খুমটাই সমষ্টিৰ এই বিশেষ গাঁওখন দুবাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে যুৱকসকল আছে মই এই প্ৰান্তৰ যুৱকসকলৰ লগত কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম আৰু চাওক মই পুনৰ দেখুৱাইছো এই বিশেষ পৰিৱেশটো পুনৰ দেখুৱাইছো আৰু খুব এটা ভয়াৱহ এটা সমস্যা আৰু এই পথেদি শিক্ষাৰ্থীসকল আচলতে নিজৰ শিক্ষানুষ্ঠানলৈ যায় আৰু এই মুহূৰ্তত এটা কথা ক'বই লাগিব এতিয়া 1:30 বাজিছে আজি 24 জুলাই যোৱাকালি কথা যদি ক'বলৈ যাওঁ 23 জুলাইত বিয়লি ভাগলৈকে আচলতে 3খন গেট খুলিছিলে নিপকোৱে আৰু বিয়লিৰ সময় পাৰ হৈ যোৱাৰ লগে লগে নিশা 4খন গেট খুলি দিলে নিপকোৱে তাৰ পাছতে আচলতে গোলাঘাট জিলাৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাত আচলতে বানৰ এটা তাণ্ডৱ এটা দেখিবলৈ পোৱা গৈছে আৰু আমি এই মুহূৰ্তত এই বিশেষ পৰিৱেশটো আমি পিপুলছ টিভিৰ জৰিয়তে দেখুৱাইছো আমি কিছু যুৱকসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছো কেইজনমান আছে মই দেখিছো আৰু কি ক'ব নিপকোৱে 4খন গেট খুলি দিলে তাৰ পাছতে এটা ভয়াৱহ এটা পৰিস্থিতি কি ক'ব হয় চব এতিয়া গাঁৱৰ স্থানীয় হিচাপে আমি ভিডিবি মানুহ হয় আজি এনেকুৱা গম পাইছে আমাৰ ছাইডৰ একেবাৰে একদম কাষৰে লাগি থকা এই কণ্ডিশ্যন এনেকুৱাই বেয়া তাৰমানে আজি সন্মুখতে ইয়াৰ পানী বগৰিলে গোটেই মানুহখিনি হেৰি হ'ব গতিকে ৰাতি আহি চাবলগীয়া পৰিস্থিতি হৈছে তাৰমানে এতিয়া যিটো পৰিস্থিতি হৈছে এই ৰাস্তাটোৱে মেইন ৰাস্তা এই ৰাস্তাটোতে শিক্ষাৰ্থী পাৰ হয় চবে স্কুললৈ যায় কলেজলৈ যায় আজি গৰম বন্ধৰ কাৰণে তেওঁলোক বাৰু কিবা হেৰি হোৱা নাই তথাপিও যিটো কণ্ডিশ্যন নিজে আপোনালোকে দেখা পাইছে বাৰু সেইখিনি কণ্ডিশ্যন হৈ আছে ভয়াৱহ মানে সাংঘাতিক ভয়াৱহ কিন্তু তথাপিও কোনো মানুহ এতিয়া এই পৰিস্থিতি ইয়ালৈ কোনো অহা নাই তাৰমানে কালি পৰহি ইয়ালৈ CM আহিছে আমাৰ মামা আহিছে কিন্তু তথাপিও এই পৰিৱেশটো এবাৰ চাবলৈ কোনো নাহিলে এবাৰ অহা হ'লে নিজে গম পালে বহুত দুখ লগা আৰু এজন আহি আমি ৰাতি ৰখিবলগীয়া আছে আজি 1:30 বাজিছে আজি 1:30 বজাত আমি ৰখি থাকিবলগীয়া হৈছে সেইটোৱে আৰু এজন আছে দাদা অকমান এফালে আহকচোন ঠিক আছে বাৰু চাওক মই এই বিশেষ পৰিৱেশটো দেখুৱাইছো খুব আচলতে দুখ লগা এটা পৰিৱেশ খুমটাই সমষ্টিৰ দেৰগাঁৱৰ দক্ষিণ দলিজলিয়াৰ এটা পৰিৱেশ দেখুৱাইছো বেছি সময়ো নাই বেছি আচলতে সময়ো নাই আৰু এজাক বৰষুণ আৰু অলপ যদি পানী বাঢ়ে তাৰ পাছতে দেৰগাঁও লগতে দেৰগাঁও দক্ষিণ দলিজলিয়াৰ এই সমগ্ৰ অঞ্চলটোৰ পানীত ডুব যোৱাৰ আচলতে সম্ভাৱনা আছে আৰু এতিয়া নিশা প্ৰায় 1:30 বাজিছে এই 1:30 বজাত আমি আহি ৰাইজৰ কাষত থিয় দিছো ৰাইজৰ বাৰ্তা আমি দিবলৈ চেষ্টা কৰিছো মাত্ৰ আৰু বেছি সময় নাই আৰু খুব কম সময়ৰ পাছতে আচলতে এই পথটো গৰাই খহাই নিব তাৰ পাছতে কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষ কোনো খবৰ নাই এই মুহূৰ্তলৈকে মই দেখুৱাইছো ইতিমধ্যে কেইবাজনো লোকে আচলতে কৈছে গছ কাটিব লাবলগীয়া হৈছে গছ কাটি পেলাই আচলতে এই মাথাউৰি সংৰক্ষণৰ চিন্তা কৰিছে একাংশ লোকে আমি এই পৰিৱেশটো দেখুৱাইছো মই পুনৰ দেখুৱাইছো চাওক মই আকৌ নিশাৰ ভাগৰ পৰিৱেশ দেখুৱাইছো চাওক কি আচলতে ভয়াৱহ এটা পৰিস্থিতি এই ভয়াৱহ পৰিস্থিতিত আচলতে দিন কটাইছে দেৰগাঁৱৰ খুমটাই সমষ্টিৰ দেৰগাঁৱৰ আচলতে পূব মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ দলিজলিয়া গাঁৱৰ ৰাইজে এই মুহূৰ্তত নিশা 1:30 বজাৰ পৰিৱেশ দেখুৱাইছো আৰু এই বিশেষ পৰিৱেশটো দেখুৱাইছো পিপুলছ টিভিৰ জৰিয়তে এয়াই আচলতে মানুহৰ কথা আমি লৈ আহিবলৈ চেষ্টা কৰিছো অসমৰ বিভিন্ন প্ৰান্তত খুব দুখ লগা পৰিৱেশ শিৱসাগৰৰ পৰিৱেশ ইতিমধ্যে সকলো দেখিছেই আচলতে এটুপি পানীৰ কাৰণে সকলোৱে হাহাকাৰ কৰিছে আৰু আচলতে ইতিমধ্যে বিভিন্নজনে বিভিন্ন চৰকাৰী বেচৰকাৰী বিভিন্ন আচলতে সংস্থাই সহায়ৰ হাত আগবঢ়াইছে কিন্তু বৰ্তমান সময়লৈকে দেৰগাঁও দক্ষিণ দলিজলিয়াৰ এই গাঁৱৰ ৰাইজসকললৈ কোনেও কিন্তু সহায়ৰ হাত আগবঢ়া নাই কোনো চৰকাৰী বিষয়া কৰ্মচাৰী বিধায়ককে ধৰি কোনেও আচলতে এই লোকসকলৰ মাজলৈ আহিবলৈ চেষ্টাও কৰা নাই আৰু খবৰো লোৱা নাই বুলি ইতিমধ্যে আমি গম পাইছো স্থানীয় লোকৰ ভাষ্য অনুসৰি আমি এই বিশেষ পৰিৱেশটো দেখুৱাইছো দেৰগাঁৱৰ দক্ষিণ দলিজলিয়াৰ খুমটাই সমষ্টিৰ পূব মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দেৰগাঁও দক্ষিণ দলিজলিয়াৰ পৰা